मङ्गलं भगवान् विष्णु मङ्गलं गरुडध्वज मङ्गलं पुण्डरीकाक्ष मङ्गलाय तनो हरि। কালকেতু যুবরাজ, আজি মোৰ পৰম ভাগ্য হয় যুবৰাজ। সমর পেলু ভগেনে মোর হলক্ষণ হজ পাত্ৰৰ হাত ভগিনী পতি ৰূপে আহে শান্ত বসুদেৱে কৰিলেহি ভোজবংশৰ গৌৰৱ উজ্জ্বল। কালকেতু যুবৰাজ, যদিও বা ভগিনীক আজি মই যাচিম বিদায়, তথাপিতো হোৱা নাই মই অলপ বিখাদিত। যুবৰাজ, প্ৰতিটো ধূলিকণা এই ৰাজ কাৰেঙৰ আজি যেন আনন্দত হল মতলীয়া। শান্ত বসুদেৱক পাই সকলো যেন উন্মাদ। ধন্য ধন্য কালকেতু, বসুদেৱ দৈৱকী বিবাহৰ সুন্দৰ প্ৰস্তুতি কৰাৰ বাবে সঁচাকৈ তুমি ধন্যবাদৰ প্ৰাপ্ত। যুবৰাজ, এই সকলো আপোনাৰেই কৃতিত্ব। তথাপিতো কালকেতু, যুবৰাজ, একেটি কথাই আজি মোক বাৰে বাৰে কৰিছে বিচলিত। কি কথা যুবৰাজ? আজিহে বুজিছো মই কন্যাদান কিমান কঠিন। যুবৰাজ, পিতৃ মাতৃয়ে বাৰু নিজ কন্যা কিবাদৰে সমৰ্পণ কৰে অচিনাকিজনৰ হাতত। সৈন্য কৰি কংসৰ হৃদয়, সৈন্য কৰি মথুৰাৰ কাৰেং, গুচি যাব দৈৱকী আজি যাদৱপুৰলৈ। যুবৰাজ, এইটো হৈছে জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰকন্যাই গৃহ শোভা কৰে আৰু কন্যা হলে গতি কৰে পৰগৃহলৈ। যুবৰাজ, হয় যদি আপুনি নিজেই শোকত আকুল, আজলি দৈৱকীক বাৰু কোনে দিব সান্তনা? তথাপিতো কালকেতু, যুবৰাজ, মনে মোৰ নামানে প্ৰভু। দৈৱকী প্ৰাণ মোৰ নয়নৰ মনে পঠাই দৈৱকীক দূৰ দূৰলৈ।
ভগ্ন হৃদয়েৰে কিবা দৰে থাকোৱেই অন্য কাৰেঙত কালেকতো দুৰ্বল নহ'ব আপুনি যুৱৰাজ পাহৰি নাযাব আপোনাৰ নিজৰ কৰ্তব্য নাই যোৱা পাহৰি মই কৰ্তব্য নিজৰ কালকেতো যুৱৰাজ জীৱাদৰে সুসম্পন্ন হ'ল মোৰ ভগ্নীৰ বিবাহ কাৰ্য চাবা যাতে উৎসৰ্গিত যৌতুক ৰাজি আজিয়েই নিয়া হয় বৰকন্যাৰ যাত্ৰাৰ লগত যুৱৰাজ সাজু কৰি ৰখা হৈছে সকলো যৌতুক 18খন ৰথ যাব ৰত্নৰে ৰঞ্জিত 18খন যুৱৰাজ 15,000 ঘোঁৰা 400 হাতী আৰু লগত যাব দাস দাসী 100ৰো অধিক অপেক্ষিছো মাথো তজোৱা দেখ সুন্দৰ কালকেতু হেৰাগন উৎসৰ্গিত যৌতুক ৰাজি এই মুহূৰ্ততে বৰ কন্যাৰ যাত্ৰাৰ লগত নিবলৈ সাজু কৰা সুন্দৰ চমৎকাৰ কালকেতু অতি চমৎকাৰ যুৱৰাজ মই নিজেই ৰথৰ বাঘ জৰি ধৰি বৰ কন্যাৰ যাত্ৰাৰ নেই মাগুৱাই চালক ৰূপে লভি অপাৰ আনন্দ কালকেতু লগত থাকিব মোৰ ভগিনীপতি সন্মানিত অতিথি বহুদেৱ কালকেতু যুৱৰাজ কৰাগৈ সংযোগ সেৱে তুমি দেশ নঘূৰা দুটি শুভযাত্ৰা আৰম্ভ হওঁ এই মুহূৰ্ততে যুৱৰাজ তীক্ষ্ণ ঘোঁৰা হও ৰাখিছো কাষত ততালিকেই কৰিম সংযোগ বেশ উত্তম কালকেতু মিত্র যুবরাজ দৈবকী দৈবকী নাকান্দিবি নাকান্দিবি দৈবকী তোৰ জীৱনৰ এই শুভ মুহূৰ্ত নটুকিবি চকুত নিদিবি বেজাৰ আৰু এই দাদা আজি তই বৃত্তি গৃহৰ পৰা প্ৰতি সময় প্ৰতি গৃহলৈ যাবলৈ ওলাইছ
এই দৈবকী আজি তোৰ মহা আনন্দৰ দিন দাদা দৈবকী ক্ষমা কৰা ভনীক তোমাৰ অতি অভাগিনী মই নুবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ হে দৈবকী তেনেকৈ কৈ তই মোক কিয় অপৰাধী কৰিব খুজিছ দৈবকী শৈশৱৰে পৰা যি অকপট স্নেহেৰে বান্ধি ৰাখিছ এই অভাগা দাদা তাক মই কেতিয়াও নাপাহৰো দৈবকী দাদা নাপাহৰো ময়ো চিৰদিনী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰে অকৃত্ৰিম স্নেহ দৈবকী নাকান্দিবি বকুদে যুৱৰাজ সমৰ্পিত ভগিনী মোৰ তোমাৰ হাতত হাজলি ভৰিটি মোৰ অতি আলাকৰ ভাল বেয়া তাই একোকে নাজানে ক্ষমাই মুখন জানি অৰ্ধাংগিনী বুলি ভাবি তাইৰ শত অপৰাধ তুমি কৰিবা মাৰ্জনা কিন্তু মনত ৰাখিবা বকুদে তোমাৰ অপথ্য স্নেহৰ পৰা মোৰ এই আজৰি ভনীটি কাহানিও যেন নহয় বঞ্চিতা যুৱৰাজ সোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মই কৰিলো গ্ৰহণ চিৰকাল তাক মই ৰাখিম অক্ষুণ্ণ আদেশ মই নকৰো লংঘন আদেশ নহয় বকুদে সি মাত্ৰ মোৰ অনুৰোধ দাদা পতি ব্ৰহ্মা পতি বিষ্ণু পতি তৃণ পতি হৈছে তিৰোতাৰ জীৱনৰ ধন দেৱতাৰ দৰে জ্ঞান কৰিবি মন পতি গৃহৰ সকলোকে স্নেহ প্ৰীতি শ্ৰদ্ধা ভক্তি সম্ভাষণ জনাবি বিকি দাদা তোমাৰ আদেশ মই পালিত সততে দৈবকী অতি ভাগ্যৱতী মই দৈবকী তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ এই জগতত কেইজনে পায় দিয়া আশীৰ্বাদ দাদা তোমাৰ উপদেশ শিৰোগত কৰি আগবাঢ়ি যাওঁ মই জীৱন পথত দৈবকী কৰ্তব্যৰ তাৰণাত পৰিতোষ যদি কেতিয়াবা কৰিছিলো মই ৰূহ ব্যৱহাৰ আজি এই বিদায়ৰ ক্ষণ দাদাৰৰ মুখলৈ চাই তই যেন সকলো যাওঁ পাহৰি এই দৈবকী পতিৰ গৃহত লক্ষ্মী স্বৰূপী হৈ শত সিংহ সম শক্তিবন্ত সন্তানৰ জনম ভাবি গল আশীৰ্বাদ কৰিছো দুয়োৰে যুগ্ম জীৱন হৰ গৌৰী হওক বসতি উঠা বকুদে উঠ দৈবকী উঠ বলা দুই এভে কৰাগৈ ৰথ আৰোহণ আৰু মই নিজেই ৰথৰ বাঘ জৰি ধৰি ৰথ সঞ্চালন কৰি তোমালোক দুয়োকে থৈ আহো যাদৱপুৰ বলা বকুদে দাদা
সকল মাঙ্গলিক ধন্যীৰে বাসুদেৱ দৈৱকী জনোৱা বিদায় সম্ভাষণ। বলক যুবরাজ। বলা কোনে অট্টহাস্য কৰে অন্য গগন? হেরু মূর্খ কঙ্খ, মুখেই উদ্দেশ্য করি অট্টহাস্য করে অন্য গগন। হেরু মূর্খ কঙ্খ, জি তৈয়গির বিয়াপতি মহাহমাদুখে আপন পাহর আজি মূর্খ কঙ্খ তৈ স্নেহর ভগ্নি তোর সেই দৈবগির গর্ভজাত অষ্টম সন্তানে সংহার করিব তোক অবলীলাক্রমে। দৈবকীর গর্ভজাত অষ্টম সন্তানে সংহার করিব মো অবলীলাক্রমে। মনত বেলা কঙ্খ তোর সেই ধৈর্যদের অভিঘাত। মনত বেলা তোর সেই ধৈর্যদের অভিঘাত। মরণর ঋতুর দুরন্ত হল সমসাপি আহে দিনে দিনে। তারেই আজি অপূর্ব ঘোষণা, তারেই আজি অপূর্ব ঘোষণা, তারেই আজি অপূর্ব ঘোষণা। সাবধান সাবধান সাবধান। মিশা 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 সঁচা, অতি সঁচা। মনত পৰিছে মোৰ সেই ধৈৰ্যতীৰ অভিঘাত। আজি আনন্দতে আপন পাহৰি পেলাইছো মোৰ নিজৰে ভূত ভৱিষ্যত। সাৱধান কৰি দিছে মোক আগ্ৰহীমণিয়ে, মৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো। সাজু আছো যুবরাজ, পালিব দেই। ঘৰুৱা বিজুলীৰ বেগেৰে দেশৰ তৰোৱাল আনন্দৰ উন্মত্ত পূজা পলাও ক্লৰি। মিত্ৰ মোৰ কোনো নাই, শত্ৰু সকলোতে বধ কৰা। যাকে যতে পোৱা এফালৰ পৰা বধ কৰা। বলিয়া ততাল হাতী তুৰন্তে অনাই মেলি দিয়া তুমি জোৰে জোৰে ৰজসাগৰত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ। আজি কালকেতুৱে
যিহকেই বিচাৰিছে তাকেই পাইছে। এই কালকেতু সদায় প্ৰস্তুত আপোনাৰ আদেশ পালিবৰ হেতু। আজি মথুৰাত সৃষ্টি কৰিম মই কাল বিভীষিকাৰ। দয়া নাই, ক্ষমা নাই। আজি এই কালকেতুৰ অন্তৰত বীৰগণ ধ্বংসলীলা আৰম্ভ কৰা। বহুদে নতুন মিতি স্নেহৰ ভগিনী দৈৱকী দাদা ভৱিষ্যত ভাগ্য লিপি মোৰ কাণ পাতি শুনিলি নহয়? যে মিলন বান্ধোনেৰে বান্ধি দিছিলো দুইটিকে, সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা। অচিৰতে হেনো কংসৰ মৰণ। যোৰাদি আনন্দ কৰিলো প্ৰদান, আৰু তাৰেই দিলা তুমি মোক উচিত প্ৰতিদান। কি কৰিবা বসুদে, হঠাৎ অমৃত গৰল উঠিল। বেশ কথা, এইয়ে হব, নহব অন্যথা। কিন্তু কংসৰ মৰণ জানো ইমান সহজ? স্নেহ স্নেহ মমতা আছিল যত মানে সকলোতে বিখৰ দিছো মই এই মুহূৰ্ততে। সমন্ধাৰ নাক বাসাজি মই কিছু দাঁড়িয়াই খড়গ হস্তে দৈবকে হৰি শিৰচ্ছেদ মুক্ত হব খোজো মোৰ মৃত্যুৰ দুৱাৰ। থম বিৰুদ্ধ কৰি মই চিৰকাললৈ। কোৱা কোৱা দাদা কোৱা, কিবা হেতু অনৰ্থক ল'ব লাগে মৃত্যুদণ্ড আজি? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাজ্য মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয় দাদা কিয়? নাই নাই তোৰ কোনো অপৰাধ, অপৰাধী নহয় কোনো মথুৰা প্ৰজা। ও যত মানে অপৰাধী মূৰ্খ কংসৰ। নে কি কোৱা বসুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচাই? বীৰ তুমি, সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সবাৰে বিধান হব ইচ্ছাতে তোমাৰ। আৰু সেই গৰ্বতে গৰ্বিত হৈ তোমাৰ শিৰে সীমাদ্ৰি লম্ভিছে। হত্যা কৰি ভগ্নীক তোমাৰ মৰণকো ৰুধিব খুজিছা। নালাগে কৰিব বিলম্বই মেলাই বিঘিনি
তোমার কথাই হসা রাজামাই হর্ব শক্তিমান তেনে ইচ্ছা তেনে বিধান প্ৰথমে মই দৈৱকী কৰিম সংহাৰ আৰু তাৰ পাছত চাম ভালদৰে দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে কিবা দৰে কংসক কৰিব পাৰে নিধন সাজু হ দৈৱকী তই মৃত্যুৰ বাবে সাজু আছো দাদা প্রত্যেক মুহূর্তে কিন্তু দাদা ধরব জানিবা বীর তুমি মহাশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত দৈৱকী এই দৈৱকীয়ে মৃত্যুৰ ভয়ত বিচলিত নহয় তেনোৱা দৈৱকী দাদা নহয় তেনোৱা হয় যদি মৃত্যু মোৰ স্বামীৰ আগত তুমি হেন মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি দাদা দেৱতাৰ দান বুলি মুখে তাক মই কৰিম গ্ৰহণ দৈৱকী সঁচা কথা যুৱৰাজ এনে কাৰ্য অতি অশুভন নাৰী হত্যা ভগ্নী হত্যাৰে কলংকৰ কালিমা খানি ক্ষত্ৰিয় ৰখি বিনা প্ৰয়োজনে ৰঞ্জিত কৰিবা ধৰণী এনে কাম কৰা যদি ভৱিষ্যতে যুগে যুগে জগতৰ বীৰৰ সমাজে শতমুখে কৰিব গঞ্জনা নলব তোমাৰ নাম লাজতে ঘৃণাতে আৰু তাৰেই ভয়তে পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসই জগত বীৰ বুলি দেৱ পৰিচয় সুন্দৰ যুক্তি তোমাৰ হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ সাজু হ দৈৱকী তই মৃত্যুৰ বাবে তাৰো আছে এটি সহজ উপায় দৈৱকী জীয়াই থাকিব আৰু তোমাৰো একো অনিষ্ট নহব কৰজোৰে কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান তার পরিবর্তে যুবরাজ আর পরিবর্তে কি তার পরিবর্তে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততেই ভূমিষ্ঠ হব তাৰ পাছতে এটি কৰি আনি দিম মই তোমাৰ আগত হত্যা কৰি সিহঁতক হবা সাৱধান তুমি নিজ ইচ্ছামতে
সিহঁতৰ প্ৰাণ বিনিময়ে সিহঁতে ভিক্ষা মোৰ নাই প্ৰয়োজন স্বামী, নাই প্ৰয়োজন। নাই নাই এনে কোনো মাতৃ এই ধৰাৰ বক্ষত বিষয় দিব পাৰে গৰ্ভজাত সন্তান। ভালদৰে ভাবি চোৱা বসুদে, তুমি ভালদৰে ভাবি চোৱা। সঁচাকৈ পাৰিবানে প্ৰতিজ্ঞা পালিব? সঁচাকৈ পাৰিবানে বিসৰ্জিব সন্তানৰ স্নেহ? যদি পাৰা তেন্তে মোৰ নাই অলপ আপত্তি। তোমালৈ চাই দিব পাৰো মই মুক্তি দৈৱকী। শক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰ পৰা প্রবল শক্তিৰে তুমি সাপোন ঈশ্বৰে কাঢ়ি নিব পাৰা প্ৰতি মুহূৰ্ততেই জীৱা আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা, প্ৰতিজ্ঞা আখৰে আখৰে তাক মই কৰিম পালন। কিয় কৰিলা তুমি এনেকুৱা বিকৰণ প্ৰতিজ্ঞা? দেৱী প্ৰতিশ্ৰুত মই এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ স্থিৰ নেত্ৰে চিহ্নহীন নিজ সন্তানৰ প্ৰস্তুত কৰাগৈ নিজকে। ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা, ৰক্ষা কৰা। ধন্য ধন্য কালকেতু বধ কৰা, যাকে যতে পোৱা এফালৰ পৰা বধ কৰা। এই ধ্বংসলীলা চলাই যোৱা। বুজক দেখক জগতে, বুজক বিশ্বই, কংসৰ শক্তি, কংসৰ বীৰত্ব কিমান। হৰিয়েৰ 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 পিখাচিনী অতি ওচৰতে দৈৱকী